বানমুক্ত বালিপাৰা কৰিবৰ কাৰণে আমি পৰিকল্পনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক জনোৱাত তেওঁলোকে ডিপাৰ্টমেণ্টৰ মানুহক টেকনিকেল যিখিনি পাৰ্চন আছে তেওঁলোককো জনাইছে। সেইমতে পৰিকল্পনা এটা কৰি আমাৰ জলসম্পদ বিভাগৰ মেকানিকেল ডিভিজনক এই কামটো কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। সেইকাৰণে এডিশ্যনেল চিফ তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি আহিছে। চিভিল ইঞ্জিনিয়াৰ তেওঁলোকৰ সহযোগিতা কৰিব। নদীখন খন্দা দায়িত্ব তেওঁলোকৰ, এইটো কোনো ঠিকাদাৰ বা হেৰি নহয়, ডিপাৰ্টমেণ্টে কৰিব। আৰু নদীৰ পৰা পানীটো ওলাই যাবৰ কাৰণে যিখিনি অলপ ক'ৰবাত অবষ্ট্ৰাকশ্যন আছে, কোনোবাই মানে পুখুৰী খান্দিছে, কিবা কৰিছে, পান লগাইছে, সেইবিলাক মুক্ত কৰিবৰ কাৰণে আয়ুক্ত ডাঙৰীয়াই জিলা পৰিষদৰ আমাৰ চিঅ ডাঙৰীয়াই নি বিডিঅ'ক দায়িত্ব অৰ্পণ কৰিছে। তেওঁলোকে ব্লকৰ ফালৰ পৰাই সেই কামখিনি, বেলেগেতো ফাণ্ড জলসম্পদ বিভাগত নাই, ব্লকৰ ফালৰ পৰাই সেইখিনি কাম কৰিব। এফালে নদী খনন কাৰ্য হ'ব, এফালে পানীটো যাতে স্মুথলি ওলাই যাব পাৰে আৰু সমানে ব্যৱস্থা হ'লে আমি ভাবোঁ যে আমি ৰাইজে আশা কৰা ধৰণে বা দীৰ্ঘদিনীয়া যিটো সমস্যা আছে ইয়াৰ পৰা মুক্তি পাবলৈ হ'লে আমি যদি এপ্ৰিলৰ ভিতৰত কামখিনি সম্পূৰ্ণ কৰিব পৰা যায়, এটা ৰাইজক আমি কিবা অলপ সকাহ দিব পাৰিম। এইটোৱে ডিলিমিটেশ্যনৰ পিছত যিহেতু এইটো নদুৱাৰ সমষ্টি অন্তৰ্ভুক্ত বা ময়ে এটা দায়িত্ব ল'ব লগা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আমি আচলতে যোন য'ত কৰিছে সেইখিনি নিজে দায়িত্ব লৈ লোৱা ভাল। তাৰ ওপৰতে ভিত্তি কৰি আচলতে ৰাইজৰ সহযোগিতা আৰু পঞ্চায়তৰ যিসকল প্ৰতিনিধি যদিও প্ৰাক্তন তেওঁলোককো জড়িত কৰি আমি এই কামটো আৰম্ভ কৰিব গৈছোঁ। মই সকলো ৰাইজক আবেদন জনাম, দলমত নিৰ্বিশেষে সকলোৱে যাতে ইয়াত সহযোগিতা। নিৰ্বাচনৰ কথা এটা সুধিম। আপে ইতিমধ্যে প্ৰাৰ্থী দিলে, যিগৰাকী প্ৰাৰ্থী দিছে তেখেতৰ বিষয়ে বহুত ধৰণৰ এটা চৰ্চা চলি আছে। প্ৰাৰ্থীটো গণতান্ত্ৰিক অধিকাৰ আছে, প্ৰাৰ্থী সকলো পাৰ্টীয়ে দিব পাৰে আৰু ভাৰতীয় নাগৰিক যদি মানে চব ঠিকে থাকে উঠিবও পাৰে। কিন্তু ওপৰলৈ যাব নে তললৈ যাব সেইটোহে কথা নহয়। তেওঁ ৰাইজৰ মই উঠিম বুলি এতিয়াতো বহুতেতো ছচিয়েল মিডিয়াত কৈ নাথাকে জানো, খেলিমেই জিকিমেই, ৰাইজৰ ওপৰতহে নিৰ্ভৰ কৰিব। ৰাইজে দলে খেলিবলৈ দিয়ে নিদিয়ে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। টিকেটটো পাব লাগিব। মই এতিয়া খেলিম বুলি কৈ থাকিলে হ'ব নেকি? মোৰ প্ৰথম কথা দলে মোক টিকেট দিব লাগিব, তাৰপিছত আকৌ ৰাইজৰ ওচৰলৈ যাব লাগিব, ৰাইজে ভোট দিয়ে নে নিদিয়ে। এতিয়া মই যদি কৈ থাকো খেলিম জিকিম, মোৰ কথাটো হ'ল যে ৰাইজৰ কাম কৰি ৰাইজৰ ওচৰত যদি আস্থাভাজন হওঁ, ৰাইজে ভোট দিব, তেতিয়াহে কথাটো। গতিকে ইয়াত কোনো নিৰ্দলীয় উঠাতটো কোনো বাধাই নাই, উঠি থাকিব পাৰে। দল এটাত যদি কোনোবাই সোমাইছে দলে টিকেট দিব নে নিদিয়ে। এতিয়া আপে টিকেট দিছে, আপৰ ইয়াত কিমান মানুহ আছে? আমাৰ গাঁও পঞ্চায়তত আমাৰ দলটোত যিমান কাৰ্যকৰ্তা আছে, আপৰ জিলাখনত সিমান কাৰ্যকৰ্তা আছে জানো? এইটো চাই ল'লে হ'ল গণভিত্তি কিমান আচলতে। গণভিত্তি কোনোবাই কৈ থকা মানুহে কিবা ক'লে আমি অকণ ভাবিম, যিটো দলৰ গণভিত্তিয়ে ইয়াত নাই তেনেকুৱা দলবিলাকৰ কথা বতৰা আমি সময় নষ্ট কৰিবলৈও নাই। তেওঁলোকে তেওঁলোকৰ মতে গৈ থাকক কৰি থাকক। আমি ৰাইজৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি প্ৰতিঘৰ মানুহলৈকে ভাৰতীয় জনতা পাৰ্টীৰ বতৰা লৈ মানুহৰ মন জয় কৰি আমি ৰাজনীতি কৰিবলৈ আগবাঢ়িছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী পাতিবলৈ সংকল্প লৈ কাম কৰি আছোঁ। আৰু এই যাত্ৰাত মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদত আমাক কোনো বাধা দিব নোৱাৰে। ধন্যবাদ।